অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতালৈ নিৰ্বাচনী বিধি নিৰ্দেশনাৱলী উলংঘা কৰাৰ অভিযোগত কাৰণ দৰ্শোৱাৰ বাবে জাননী জাৰি কৰিছে। কিন্তু কিয় এই জাননী জাৰি কৰিলে নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়? এই জাননীৰ বিপৰীতে অতি দাম্ভিকতাৰে বিজেপিৰ এইগৰাকীৰ ৰাজ্যিক সভাপতিগৰাকীৰ মন্তব্য। নিৰ্বাচনী আচৰণ বিধি চলি থকাৰ সময়তো অৰুণোদয় আঁচনিৰ ছাৰ্ভে চলাব পাৰিব সাহসীয় দলে। যদি নোৱাৰি বুলি কয় তেন্তে মোক এৰেষ্ট কৰক, চাওঁ যদি দম আছে। এইখন ফৰ্ম দিব পাৰে, এইখন আমাৰ ফৰ্ম। ফৰ্মখন দিব পাৰে। এইখন ফৰ্ম এইটো আমি ছাৰ্ভে হয়, ইকনমিকেল ছাৰ্ভে। আমাৰ ছাৰ্ভে চলি থাকিব পাৰে। শুনক মই কৈ আছো ন, পাৰে এইটো আমি কৈছো পাৰে। যদি নোৱাৰে বুলি কয় মোক এৰেষ্ট কৰক, আপুনি চাওঁ দম আছে যদি ইয়াত। উল্লেখ্য যে 19 এপ্ৰিলৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ যদিও এতিয়াও বিজেপিয়ে দলীয় প্ৰতীক থকা অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ বিতৰণ কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে। ইয়াৰ পাছতে CPIM দলে যোৱা 4 এপ্ৰিলত অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত লিখিতভাৱে বিজেপি দলে নিৰ্বাচনী বিধি ভংগ কৰাৰ অভিযোগ দাখিল কৰি জনায় যে বিজেপি দলে ৰাজ্যত উপযুক্ত অৰুণোদয় হিতাধিকাৰী বৃদ্ধি কৰাৰ উদ্দেশ্যে সামাজিক আৰু অৰ্থনৈতিক সমীক্ষা চলাই আছে। ইপিনে বিজেপিৰ নিৰ্বাচনী বিধি ভংগ প্ৰসংগত সংবাদমেল সম্বোধন কৰি CPIMৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে সংবাদমেল সম্বোধন কৰি দাবী কৰে যে কেৱল বিজেপিৰ সভাপতিক কাৰণ দৰ্শোৱাৰ জাননী নহয়, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰক নিৰ্বাচনী আয়োগে। মুখ্যমন্ত্ৰীৰ নেতৃত্বত চলিছে বিজেপিৰ বেআইনী আৰ্থ সামাজিক জৰীপ। এই নিৰ্বাচন ঘোষণা হোৱাৰ পাছত মডেল কোড অফ কণ্ডাক্ট প্ৰচলিত হোৱাৰ পাছত যোৱা 30 মাৰ্চ তাৰিখে মুখ্যমন্ত্ৰীয়ে এটা বিবৃতি দিয়ে আৰু 30 মাৰ্চত মুখ্যমন্ত্ৰী দিয়া বিবৃতিটোত তেওঁ কয় যে আমি সমগ্ৰ ৰাজ্যখনতে এটা আৰ্থ সামাজিক ছ'চিঅ' ইকনমিক ছাৰ্ভে এটা কৰিম 1 তাৰিখৰ পৰা 1 এপ্ৰিলৰ পৰা। অৰ্থাৎ নিৰ্বাচন যিটো মাহত অনুষ্ঠিত হ'ব সেই মাহৰ 1 তাৰিখৰ পৰা তেওঁলোকে এটা ছাৰ্ভে কৰিব আৰু এই ছাৰ্ভেৰ দ্বাৰা তেওঁলোকে কোনে কোনে আঁচনিবিলাকৰ সুবিধা পোৱা নাই তাক তেওঁলোকে লিপিবদ্ধ কৰিব, ঘৰে ঘৰে যাব আৰু কৰি পেলাই মুখ্যমন্ত্ৰীৰ বাইটটো যদি আপোনালোকে চেক কৰি গম পাব 30 তাৰিখত আৰু তেওঁলোকে ঘৰে ঘৰে গৈ পেলাই যিসকলে নাই পোৱা তেওঁলোকে চৰকাৰ মানে নিৰ্বাচনৰ পাছত তেওঁলোকক এইবিলাক দিয়াৰ কাৰণে তেওঁলোকে পদক্ষেপ ল'ব। গতিকে মুখ্যমন্ত্ৰীজনে নিজে এই গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত। সেইকাৰণে আমাৰ দলৰ ফালৰ পৰা যোৱা 4 এপ্ৰিল তাৰিখে যিখন আমি নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ পত্ৰ দাখিল কৰিছোঁ তাত আমি স্পষ্টভাৱে কৈছোঁ যে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ ফটো তেওঁলোকে ব্যৱহাৰ কৰিছে। আচলতে ফটো ব্যৱহাৰ কৰাই নহয়, মুখ্যমন্ত্ৰী গোটেই প্ৰক্ৰিয়াটোত জড়িত। গতিকে এটা গুৰুতৰ মডেল কোড অফ কণ্ডাক্ট ভংগ কৰাৰ এটা অভিযোগ এই ক্ষেত্ৰত আমি উত্থাপন কৰিছোঁ। অভিযোগ মতে তেওঁলোকে অৰুণোদয় হিতাধিকাৰী অন্তৰ্ভুক্তিকৰণৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ নেতাৰ ফটো আৰু প্ৰতীক সম্বলিত সমীক্ষা পত্ৰ বিতৰণ কৰিছে, যিয়ে নিৰ্বাচনী বিধি নিৰ্দেশনাৱলী উলংঘা কৰিছে। এই অভিযোগৰ ভিত্তিত অসমৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে আজি ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ সভাপতি ভৱেশ কলিতালৈ কাৰণ দৰ্শোৱাৰ বাবে জাননী জাৰি কৰিছে। জনতাক এক প্ৰকাৰৰ টোপ দি নিৰ্বাচনী বিধি উলংঘা কৰি অৰুণোদয় আৰু জীৱন বীমাৰ নামত প্ৰপত্ৰ পূৰণৰ চেষ্টা সাহসীয় দলৰ। তাৰে এক উদাহৰণ শিৱসাগৰ চেৰকাপাৰত ৰাজ্যৰ ৰোষত পৰিল বিজেপি কৰ্মী। নিৰ্বাচনী আচৰণবিধি চলি থকাৰ মাজতে বিধি উলংঘাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰাইজৰ সহযোগত ৰাজ্যৰ দলৰ কৰ্মীয়ে হাতে লোটে ধৰে বিজেপি কৰ্মীসকলক। তাৰ পাছতে নিৰ্বাচন আয়োগক খবৰ দিয়াত উপস্থিত হয় ফ্লাইং স্কোৱাড। বিজেপি দলৰ বুথ পৰ্যায়ৰ এগৰাকী কৰ্মীৰ পৰা বহু সংখ্যক অৰুণোদয় জৰীপ পত্ৰ জব্দ কৰা হৈছে। আমি ইয়াত পালোঁ অৰুণোদয় ফৰ্ম ডিষ্ট্ৰিবিউট কৰি আছিলে, তো CO ছাৰে আমাক ইনফৰ্ম কৰিছিলে। চ' এইটো আমাৰ মডেল কোড অফ কণ্ডাক্টৰ ৰুল ভাইলেট কৰাৰ কাৰণে আমি এইবিলাক চিজ কৰিছোঁ। কোন দলৰ আছিলে? যিটো বিজেপি আছিলে। এতিয়া ফৰ্মখিনি কি কৰিলে? ফৰ্মখিনি আমি চিজ কৰিছোঁ, এতিয়া ছাবমিট কৰি দিম। আৰু যিসকলে বিতৰণ কৰি আছে তেওঁলোকক ওপৰত আমি CO ছাৰে বিচাৰিছে ডিটেইলছটো, ছাৰক দি দিম আমি ডিটেইলছবিলাক। পিছৰ পৰ্যায়ত লোৱা হ'ব চাগে কি একশ্যন। এইটো পায় নাই এনেধৰণৰ? এইটো নোৱাৰে, এইটো কৰিব নোৱাৰে, সম্পূৰ্ণৰূপে ভাইলেট কৰিছে।
কৰিব নোৱাৰে। আপোনালোকে প্ৰাথমিক তদন্ত কৰিছে চালে? কৰিছোঁ। ঠিক তেনেদৰে তেজপুৰতো নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি ভোটাৰ ৰাইজক আঁচনিৰ প্ৰলোভন দি আছে বিজেপি কৰ্মীয়ে। তাৰ পাছতে জিলা কংগ্ৰেছৰ তৰফৰ পৰা পৰ্যবেক্ষকৰ ওচৰত এক অভিযোগ পত্ৰ দাখিল কৰে। মুঠতে আঁচনি লওক আৰু বিজেপি চৰকাৰক ভোটটো দিয়ক। এফালে বৰ্তমানৰ চৰকাৰখনে নিকা আৰু শান্তিপূৰ্ণ নিৰ্বাচন হোৱাৰ কথা কয়, আৰু আনফালে তেওঁলোকৰে নেতা কৰ্মীসকলে চৰকাৰী আঁচনিৰ নামত ভুৱা প্ৰপত্ৰ প্ৰচাৰ চলোৱাত ব্যস্ত। বিজেপিৰ চতুৰালীয়ে ভুৱা প্ৰপত্ৰ বিতৰণ কৰিবলৈ যোৱা বিজেপি কৰ্মীক এইবাৰ ৰাইজে দিলে পহু খেদা। নিৰ্বাচনী আচৰণবিধি উলংঘা কৰি যোৱা কেইদিনমান পূৰ্বৰে পৰা বিজেপি দলৰ কৰ্মীয়ে ভোটাৰৰ ঘৰে ঘৰে গৈ চৰকাৰী হিতাধিকাৰী আঁচনিৰ নামত পদুম ফুলৰ ছবিযুক্ত প্ৰপত্ৰ বিতৰণ কৰি থকা ঘটনাই শোণিতপুৰ লোকসভা সমষ্টিৰ বিভিন্ন ঠাইত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত শোণিতপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ নিৰ্বাচনী এজেণ্ট নয়নমণি গোস্বামীয়ে লোকসভা সমষ্টিটোৰ নিৰ্বাচনী পৰ্যবেক্ষকৰ ওচৰত এক অভিযোগ পত্ৰ দাখিলৰ জৰিয়তে শাসকীয় দলটোৱে কৰা নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে নীতিগত ব্যৱস্থা গ্ৰহণৰ আবেদন জনাইছে। না আমিও সেইটো চাওক, আমাৰ অৱগত হৈছে সম্পূৰ্ণভাৱে। আমাৰ বিভিন্ন ঠাইৰ পৰা আমালৈ অভিযোগ আহিছিলে। আমি পৰহি দিনাখনো আমাৰ হলেশ্বৰ পঞ্চায়ত, আমাৰ তেজপুৰ সমষ্টিটো আৰু লগতে আপোনাৰ নদুৱাৰ সমষ্টিত, 5 মাইল অঞ্চলত আৰু এণ্টাৰ আমাৰ গোটেই লোকসভা সমষ্টিত প্ৰতিটো অঞ্চলত গৈ পেলাই তেখেতসকলে অৰুণোদয় যিটো ফৰ্ম দিছিলে, আপোনাৰ ৰেচন কাৰ্ডৰ ফৰ্ম দিছিলে, তেখেতসকলৰ আগতে সময় নহ'ল। এতিয়া সকলো ঘৰে ঘৰে গৈ ফৰ্ম বিলাই আছে আৰু সেইকাৰণে আমি ভোটৰ আশাত একমাত্ৰ তেওঁলোকে এই ৰাইজক আভুৱা ভাৰি এটা মিছা প্ৰতিশ্ৰুতি দি পেলাই ৰাইজৰ ওচৰত এখন নাটক কৰি আছে আৰু ৰাইজৰ ওচৰত গৈ পেলাই তেওঁলোকে এনেধৰণৰ ব্যৱস্থা কৰি আছে। আজিও আমি শুনিছোঁ যে কলিয়ামা এইটো হৈছে, এইটো কোনো কাৰণতে নোৱাৰে, যিটো কোৰ্ট অফ কণ্ডাক্ট হৈ গৈছে আৰু মিউনিচিপালিটি এলেকাটো বহুতখিনি হৈ আছে আৰু সেইকাৰণে মিউনিচিপালিটি ইতিমধ্যে গম পায় যে তেখেতসকলৰ ক্ষমতাটো কৰ্তন কৰা হৈছে আৰু সেই ধৰণৰ ব্যৱস্থা চলি থকাৰ পাছতো আজি বহুত জেগাত দি আছে বুলি আমি গম পাইছোঁ। কিন্তু তাৰ বিপৰীতে আমি যোৱাকালি এই এটা অভিযোগ আমি ইলেকশ্যন আমাৰ অবজাৰ্ভাৰ যিগৰাকী আছে আমি তেখেতক দিছিলোঁ লিখিতভাৱে, আৰু আমি তথ্য সহকাৰে দাঙি দিছিলোঁ যে এইখিনি জেগাত এনেধৰণৰ ব্যৱস্থা চলি আছে, আপুনি ব্যৱস্থা ল'ব লাগে। তেখেতে আমাক সম্পূৰ্ণ এচুৰেঞ্চ দিছিলে যে আমি নিশ্চয় ব্যৱস্থা ল'ম। গতিকে আজিও শুনিছোঁ 2-এটা জেগাত দি আছে, খুলীয়ামাৰীৰ পৰা আদি কৰি অঞ্চলৰ পৰা বিভিন্ন ধৰণৰ খবৰ আহি আছে যে বহুত অঞ্চলত দি আছে। গতিকে আমি আশা কৰোঁ যে নিৰ্বাচনী আয়োগে স্বচ্ছ নিকা নিৰ্বাচন হোৱাৰ ক্ষেত্ৰত সহযোগিতা কৰে। নহয়, আপোনালোকে চাওক যে এইটো এটা উদাহৰণ যে যদি তেওঁলোকে ভয় নাখালেহেঁতেন তেতিয়াহ'লে এতিয়া অৰুণোদয় আঁচনিৰ ফৰ্ম দিবলৈ তেওঁলোকে ঘৰে ঘৰে নগ'লহেঁতেন। এতিয়া তেওঁলোকে অৰুণোদয় আঁচনিৰ নামত ভোট বিচাৰি নগ'লহেঁতেন। এতিয়া তেওঁলোকে ৰেচন কাৰ্ড দিয়াৰ নামত ভোট বিচাৰি নগ'লহেঁতেন। আজিৰ তাৰিখত বিজেপি সম্পূৰ্ণভাৱে শংকিত আৰু সেই শংকিত হোৱাৰ কাৰণে তেওঁলোকে বিভিন্ন পন্থা অৱলম্বন কৰিছে। এতিয়া ঘৰে ঘৰে কংগ্ৰেছী ঘৰত গৈ পেলাই কৈছে না বিজেপিত জইন কৰিব লাগে। কাৰোবাৰ যদি দোকান আছে, কাৰোবাৰ যদি কিবা ব্যৱসায় আছে, তাৰ ওপৰত বিভিন্ন ভাবুকি প্ৰদান কৰি আছে। কাৰোবাৰ যদি ৰেচনৰ দোকান আছে, সম্পূৰ্ণ ভাবুকি প্ৰদান কৰি এতিয়া তেওঁলোকে বিজেপিমুখী কৰিব বিচাৰি আছে, ভোটটো বঢ়াব বিচাৰি আছে। কিন্তু এইবাৰ তেওঁলোকে গম পাব ৰাইজ ইমান বুৰ্বক নহয়। ৰাইজে ইতিমধ্যে গম পাই গৈছে যে এইটো তেওঁলোকৰ এটা বাৰে প্ৰতি তেওঁলোকে এটা বাকী আৰু ফাঁকি চলাব বিচাৰি আছে। এই কথা ৰাইজে গম পাই গৈছে। উল্লেখ্য যে লোকসভা সমষ্টিটোৰ অন্তৰ্গত নদুৱাৰ বিধানসভা সমষ্টিৰ 1 নং দোলাবাৰী গাঁৱত এনেদৰে চৰকাৰী আঁচনিৰ নামত প্ৰপত্ৰ বিতৰণ কৰিবলৈ যোৱা বিজেপি কৰ্মীক স্থানীয় ৰাইজে পহু খেদা দিয়ে। জিলা কংগ্ৰেছৰ তৰফৰ পৰা পৰ্যবেক্ষকৰ ওচৰত দাখিল কৰা অভিযোগ পত্ৰত উল্লেখ কৰা অনুসৰি ডেকাৰ গাঁও, উষাপুৰ, কলিবাৰী, পৰ্বতীয়া পঞ্চায়ত, বিভিন্ন গাঁৱৰ গয়াৰ লগতে তেজপুৰৰ বহুকেইটা ৱাৰ্ড যেনে 1 নং, 2 নং, 3 নং, 5 নং আৰু 19 নং ৱাৰ্ড আৰু নদুৱাৰকে ধৰি শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত অন্যান্য সমষ্টিৰ গয়াৰ মাজতো এনেদৰে বিজেপি কৰ্মীক হিতাধিকাৰী প্ৰপত্ৰ বিতৰণ কৰি থকা ফটোসহ দাখিল কৰা এই অভিযোগ পত্ৰৰ জৰিয়তে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ নিৰ্বাচনী এজেণ্টাগৰাকীয়ে ইয়াৰ জৰিয়তে নিৰ্বাচন আয়োগে ধাৰ্য কৰা নিৰ্বাচনী আচৰণবিধি উলংঘা কৰা বিজেপি কৰ্মী তথা দলটোৰ ওপৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে পৰ্যবেক্ষকগৰাকীক আবেদন জনায়। লক্ষণীয় যে বিজেপি কৰ্মীয়ে বিতৰণ কৰা এই প্ৰপত্ৰসমূহত পদুম ফুলৰ ছবি থকাৰ লগতে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ফটো সংযুক্ত হৈ আছে। এনে প্ৰেক্ষাপটত এয়া কেৱল নিৰ্বাচনী আচৰণবিধি উলংঘনেই নহয়, প্ৰচলিত আইনমতেও এক অসমনীয় অপৰাধ। সেয়ে এই ক্ষেত্ৰত সাহসীয় বিজেপিৰ বিৰুদ্ধে প্ৰশাসন কিংবা নিৰ্বাচন আয়োগে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰে নে নোৱাৰে সেয়া সময়ত লক্ষণীয় হ'ব। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈৰ সহযোগত মৃন্ময় বড়োৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।